পৰ্যন্ত এদিনো ঘৰত নুহো মানে ৰাতি শুম গোটেই দিনটো অকল দলৰ কাম কৰিম বিজেপিক হৰুৱাবৰ কাৰণে প্ৰত্যেক দিনাই কষ্ট কৰিম এইটোৱে হ'ল আমাৰ ৰাইজৰ দলৰ আজিৰ দিনটোৰ সংকল্প মই সংকল্প লৈছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গই সংকল্প লৈছে যে 2026 চনত আমি যিকোনো প্ৰকাৰে বিজেপি এজিপি আৰু UPPLৰ যিটো সন্মিলিত শক্তি সেই শক্তিক আমি সম্পূৰ্ণৰূপে পৰাজিত কৰিম চনত আমি সংকল্প গ্ৰহণ কৰিছোঁ যে যিকোনো প্ৰকাৰে আমি বিজেপিক শাসনৰ পৰা খেদিম শাসন ক্ষমতাচ্যুত কৰিম আৰু যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমখন আৰু কোনো পধ্যে আগুৱাই যাব নোৱাৰে বিজেপিয়ে আমাৰ মাজত থকা সাম্প্ৰদায়িক সম্প্ৰীতিটো ভাঙি ছিঙি আমাৰ সমাজখন নষ্ট কৰি পেলালে মানুহৰ মূৰত পোক সুমুৱাই দিলে হিন্দু মুছলমান মানুহে এতিয়া মানুহ হিচাপে চাবলৈ বন্ধ কৰি দিলে এতিয়া কেৱল মানুহে হিন্দু মুছলমান খ্ৰীষ্টান জৈন এই হিচাপত মানুহক চাবলৈ ল'লে তাৰ ফলস্বৰূপে যিটো ছ'চিয়েল ফেব্ৰিক আছিলে আমাৰ এই গোটেই ছ'চিয়েল ফেব্ৰিকটো ধ্বংস হৈ গ'ল আৰু সেইকাৰণে এই মুহূৰ্তত আমি ভাবোঁ যে 2026 চনত বিজেপি আৰু AIDF হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটা দলক আৰু AIDFৰ চৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বাংলাদেশলৈ পঠিয়াই দিব লাগে আমি একদম স্পষ্ট কথা যে যদি 2026 চনত আমি বিজেপিক হৰুৱাব নোৱাৰোঁ অসম কেইবা বছৰ পিছুৱাই দিব সেইকাৰণে আমি একদম স্পষ্টকৈ ঘোষণা কৰিছোঁ যে আমাৰ একমাত্ৰ সংকল্প হ'ল 26লৈকে বিজেপিক হৰুওৱা উজনি অসমৰ যিসকল খিলঞ্জীয়া অসমীয়াভাষী লোক তেওঁলোকে ইতিমধ্যে বিজেপিক এৰি দিছে আপোনালোকে নিজেই দেখিছে যে যোৰহাট লোকসভা সমষ্টিত কি বেয়াকৈ বিজেপিক হৰুৱাইছে এইবাৰ আপোনালোকে নিশ্চয় দেখিলে যে বিহালীতো অসমীয়াভাষী লোকসকলে বিজেপিক ভোট দিয়া নাই এইবাৰ আপোনালোকে নিশ্চয় দেখিলে যে চামগুৰিতো অসমীয়াভাষীসকলে এইবাৰ বিজেপিক ভোট দিয়া নাই আনকি বৰাক উপত্যকাৰ যিটো সমষ্টিত এইবাৰ ধলাইত ইলেকশ্যন হৈছিলে সেই ধলাইতো তাৰ খিলঞ্জীয়া বঙালী মানুহবিলাকে এইবাৰ বিজেপিক ভোট দিয়া নাই বৰং অভিবাসী নতুনকৈ অহা বাঙালী মানুহেহে বিজেপিক ভোট দিছে কংগ্ৰেছক ভোট দিছে এইবাৰ ধলাই মানুহবিলাকে পুৰণি বঙালী মানুহ অৰ্থাৎ খিলঞ্জীয়া মানুহ অসমৰ পুৰণি মানুহ অসমৰ হিন্দু মানুহ এই মানুহবিলাকে এতিয়া সম্পূৰ্ণৰূপে বিজেপি দলটোক লগ এৰা দিছে আৰু 2026 চনত বিজেপিক খেদিবৰ কাৰণে প্ৰস্তুত হৈছে সেইকাৰণে উপায় নাপায় এইবাৰ তেওঁলোকে কি কৰিব খুজিছে এইবাৰ তেওঁলোকে মুছলমান মানুহৰ পৰা ভোট ল'বৰ কাৰণে নতুন থিয়ৰী উলিয়াইছে বিজেপি হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে নিশ্চয় দেখিছে এইবাৰ ঘোষণা কৰিছে যে তেওঁলোকে 5টা বিধানসভা সমষ্টি নে 6টা বিধানসভা সমষ্টিত এইবাৰ মিয়া ভোটেৰে বুলি তেওঁ নিজে কৈছে মুছলমান ভোটেৰে এইবাৰ তেওঁ জয়ী হ'বৰ কাৰণে চেষ্টা কৰিছে চামগুৰি তাৰপিছত কি নাম আছিলে এইকেইটা চামগুৰি তাৰপিছত আপোনাৰ উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ চামগুৰি কাষৰ এইকেইটা কি নাম আছিলে আপোনাৰ আটাইকেইটা লাহৰীঘাট আৰু এটা আছিলে এই সমষ্টিকেইটাত তেওঁ কৈছে যে এইকেইটা সমষ্টি আমি জিকিম তাৰমানে যি সময়ত দিনে ৰাতিয়ে কেৱল মুছলমান মাৰিব লাগে মুছলমানক খেদিব লাগে ন্যায় দেশখন খালে বুলি প্ৰচাৰ কৰি আছিলে সেই মুছলমান আৰু সেই মিয়া মানুহক নোহোৱাকৈ এতিয়া বিজেপি চলিব নোৱাৰে কাৰণ খিলঞ্জীয়া অসমীয়া মানুহ যিবিলাকক তেওঁলোকে মুছলমানৰ বিৰুদ্ধে উচতাইছিলে সেই মানুহবিলাকে বুজি উঠিলে যে নহয় এই হিন্দু সাম্প্ৰদায়িক দল বিজেপি দল হিন্দুৰো কেতিয়াও বন্ধু নহয় সেইকাৰণে তেওঁলোকে তেওঁলোকৰ অন্তৰৰ পৰা আঁতৰাই দিয়াৰ লগে লগে এতিয়া মুছলমানৰ ভোট লাগে হিমন্ত বিশ্ব শৰ্মা পাগল হৈছে মিয়াৰ ভোট লাগে দুদিন পূৰ্বে ধনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে কৈছে যে আপুনি বিজেপিৰ অক্সিজেন পাই জঁপিয়াই থকা বুলি মানে সকলো মানুহে জানে যে বিজেপিৰ অক্সিজেন লৈ অসমত জীয়াই থকা পাৰ্টিটোৰ নাম AIDF হয়নে নহয় কওক আপোনালোকেওতো জানে নহয় জানো চব মানুহে জানে ইয়াত থকা মই জানো প্ৰত্যেকজন ইয়াত কেইবা হাজাৰ মানুহ আছে চবকে সোধক যে বিজেপিৰ অক্সিজেনত জীয়াই থকা পাৰ্টিটোৰ নাম হ'ল AIDF অসম বিধানসভাত AIDFে সেইকেইটা কথা উত্থাপন কৰে যিকেইটা কথা উত্থাপন কৰিলে অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰে বাকী সকলো কথাতে হিমন্ত বিশ্ব শৰ্মাক একদম আপোনাৰ মানে তাৰ টেবুলত চপৰিয়াই AIDFে ছাপোৰ্ট কৰে নে নকৰে আপোনালোকেতো বিধানসভাত চাই থাকে গতিকে পৃথিৱীৰ সকলো মানুহে জানে যে অসমত দুটা সাম্প্ৰদায়িক দল আছে আৰু তাৰে এটা হ'ল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু এটা হ'ল মুছলমান সাম্প্ৰদায়িক দল AIDF হিন্দু সাম্প্ৰদায়িক দল
বিজেপিৰ অক্সিজেন লৈ মুছলমান সাম্প্ৰদায়িক দল AIDF জীয়াই থাকে আৰু মুছলমান সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ হিন্দু সাম্প্ৰদায়িক দল বিজেপি জীয়াই থাকে। গতিকে এই দুটা দল ভয়ানকভাৱে দেশৰ জনগণৰ কাৰণে এটা শত্ৰু। গতিকে এই দুইটা দলক এই অক্সিজেন লোৱা ইটোৱে সিটোৰ পৰা অক্সিজেন লোৱা এই দুইটাৰ বেলুন দুটাক আমি এবাৰ ফুটাব লাগিব আৰু ফুটাই পেলাই উৰাই পঠিয়াব লাগিব আৰু তাৰ পাছত অসমৰ সকলো মানুহক ঐক্যবদ্ধ কৰি হিন্দু মুছলমান হিচাপে অসমৰ মানুহক মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ